গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ আন্তঃখণ্ড ক্ৰিকেট প্ৰতিযোগিতা স্বাস্থ্য বিভাগৰ কৰ্মী আৰু কৰ্মকৰ্তাসকলক শাৰীৰিক আৰু মানসিকভাৱে সজীৱ কৰি ৰখাৰ লগতে সম্প্ৰীতিৰ ভাৱ জাগ্ৰত কৰি ৰখাৰ মানসেৰে গোলাঘাট জিলা স্বাস্থ্য বিভাগে বিগত কেইবাবছৰ ধৰি গ্ৰহণ কৰি আহিছে এক বিশেষ পদক্ষেপ। গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ অন্তৰ্গত স্বাস্থ্য খণ্ডসমূহৰ মাজত অনুষ্ঠিত কৰি আহিছে ক্ৰিকেট প্ৰতিযোগিতা। এই উপলক্ষে দেওবাৰে মিছামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰা হয় আন্তঃখণ্ড ক্ৰিকেট প্ৰতিযোগিতা। গোলাঘাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ ভৰত ফুকনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা প্ৰতিযোগিতাখনিত বোকাখাট, চাৰিঙীয়া, কমাৰবন্ধা আলি, মিছামৰা আৰু সৰুপথাৰ স্বাস্থ্যখণ্ডৰ দলকেইটিয়ে অংশগ্ৰহণ কৰে। বেছিভাগ সময় জনসাধাৰণৰ সেৱাৰ কৰ্মৰে ব্যস্ত হৈ থকা স্বাস্থ্য বিভাগৰ এনে পদক্ষেপে স্বাস্থ্য কৰ্মীসকলক উৎফুল্লিত কৰি তুলিছে। इंटेलिजेंटली बॉल कर रहा है ना ये आउटसाइड yes just push to that square leg and they got one no field মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত যোৱা বছৰৰ দৰে এই বছৰো এখন ক্ৰিকেট টুৰ্ণামেণ্ট আমি এবাৰ পাতিছোঁ। এইটো আমাৰ অকল এদিনৰ কাৰণে আমি পাতিছোঁ। আমাৰ গোটেই গোলাঘাট ডিষ্ট্ৰিক্টত 5খন ব্লক আছে। এই 5খন ব্লকৰ মাজতে আমি আমাৰ এই অনুষ্ঠানটো পাতিছোঁ আৰু এইখন আমাৰ 10 অভাৰৰ এখন সীমিত অভাৰৰ খেল হ'ব। আজিৰ খেলখনত আমাৰ জিলাৰ সকলোকেইটা ব্লক PHA জইন কৰিছে আৰু আমি ভাবিছোঁ আমাৰ খেলখন সুন্দৰকৈ পাৰ হৈ যাব। আচলতে আপোনালোক সকলো চিকিৎসা ক্ষেত্ৰত জড়িত হৈ থাকে, তেনেস্থলত আজি এটা ব্যক্তিগত কাৰ্যসূচী গ্ৰহণ কৰিছে। ইয়াৰ মূল লক্ষ্য উদ্দেশ্য কি আচলতে? আমাৰ ইয়াৰ উদ্দেশ্যটোৱে হ'ল আমি আচলতে আমাৰ অকল কামৰ মাজতে থাকি আমি এটা একঘেয়েমি আমাৰ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে আমি তাৰ মাজতে কামৰ মাজে মাজে আমি যাতে অকণমান আমাৰ মাজত এটা মিলাপ্ৰীতি ভাৱৰ লগতে আমি অলপমান এটা কামৰ মাজৰ পৰা অলপমান বিৰতি লৈ যাতে আমি অকণমান আমাৰ শৰীৰৰ বিষয়ে, আমাৰ স্বাস্থ্যৰ বিষয়ে আৰু আমাৰ এটা মিলাপ্ৰীতি যাতে আমি ভাৱ গঢ়িব পাৰোঁ, তাৰ কাৰণে আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। গোলাঘাটৰ ডক্টৰ ভৰত ফুকন আজি মিছামৰা ব্লক PHA SGMSৰ নিমন্ত্ৰণ ক্ৰমে মই আহি ইয়াত উপস্থিত হৈছোঁহি। তেওঁলোকে এখন সম্প্ৰীতিমূলক খেল আৰম্ভ কৰিছে। আমাৰ 5টা ব্লক আছে। এই 5টা ব্লকৰ মাজত 5খন তেওঁলোকে 10 অভাৰৰ এখনকৈ খেল ঠিক কৰিছে আৰু তাৰ ফলত ইয়াত এজন ফাইনেলিষ্ট ওলাব বুলি ঠিক কৰিছে। খেলখন মই উদ্বোধন কৰিলোঁ, খুবেই মোৰ ভাল লাগিছে যে ইমান ব্যস্ততা থাকে আমাৰ এমপ্লয়ীসকলৰ, এই কৰ্মচাৰীসকলৰ এই ব্যস্ততাৰ মাজত এটা দিন অন্তত তেওঁলোকে ৰেষ্ট পাইছে, তেওঁলোকৰ মনৰ কথা বিনিময় কৰিব পাৰিছে, খেলৰ শাৰীৰিক এটা অৱস্থা ঠিক কৰিব পাৰিছে। সময়ৰ লগত সমন্বয় ৰাখি মই আশা কৰিছোঁ এইদৰে আগলৈও তেওঁলোকে পাতি যাওক আৰু সকলোৰে মাজত মিলা প্ৰীতিৰে আমাৰ স্বাস্থ্য বিভাগৰ কামৰ লগতে এনেকৈ নিজৰ শৰীৰ চৰ্চাও হওক, মিলা প্ৰীতি হওক, তাৰ আশা কৰিছোঁ। দেৰগাঁৱৰ পৰা ৰিণ্টি চক্ৰৱৰ্তীৰ ৰিপৰ্ট অসম টুডে।